মীন পালনেৰে স্বাৱলম্বী শিক্ষিত যুৱক। একাংশ শিক্ষিত নিবনুৱা আৰু উদ্যোগী যুৱকে চৰকাৰী চাকৰিলৈ বাট নাচাই গোলাঘাট দেৰগাঁৱৰ ৪ নং ৱাৰ্ড স্থিত কান্তিৰাম নাথ মীন পাম সমবায় সমিতি লিমিটেডৰ অধীনত মৎস্য উৎপাদনেৰে স্বাৱলম্বিতাৰ পৰিচয় দিছে। গোলাঘাট দেৰগাঁও ৪ নং ৱাৰ্ড স্থিত কান্তিৰাম নাথ মীন পাম সমবায় সমিতি লিমিটেডৰ সভাপতি ভৰত নাথ আৰু সম্পাদক অচ্যুত নাথৰ নেতৃত্বত এই শিক্ষিত যুৱকসকলে বিগত কেইবাবছৰ ধৰি কৰি আহিছে মৎস্য উৎপাদনৰ ব্যৱসায়। দেৰগাঁও মাছমজিয়াত থকা প্ৰায় 10 বিঘাৰো অধিক মাটিত ফুকন পুখুৰী নামেৰে জনাজাত পুখুৰীটোত ভৰত নাথৰ নেতৃত্বত এটা 36জনীয়া দলৰ যুৱতীয়ে কৰি আহিছে এই ব্যৱসায়। বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰি প্ৰত্যেক বছৰে কেইবা কুইণ্টেলৰো মাছ বিক্ৰী কৰি সকলো সদস্যই নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সক্ষম হোৱা বুলি দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমানলৈকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য। এই পুখুৰী ভাগৰ ইতিহাসৰ বিষয়ে যিহেতু আপুনি সুধিছে, পুখুৰী ভাগ মানে ঐতিহাসিক মানে ৰজাদিনীয়া, এইভাগ বিজয় পুখুৰী বুলি কয়। এনে ফুকন পট্টিত থকাৰ কাৰণে ফুকন পুখুৰী বুলি কথিত কথাত কয়, কিন্তু চৰকাৰী নথিত ইয়াক আপুনি বিজয় পুখুৰী বা শুকান পুখুৰীৰ বিষয়েহে জনাজাত। তাত যিহেতু চিতাবহীত লেখা আছে শুকান পুখুৰী বুলি, কিন্তু ফুকন পুখুৰী নহয় আচলতে দেই। আৰু ইয়াত 10 বিঘা মাটি কালিৰ ফিচাৰী, আৰু ইয়াত এই জেগাটো যিহেতু বাম, ইয়াত পানী নৰয়। আহোম আৰু কছাৰীয়ে যুদ্ধত যিহেতু তেখেতসকলে পুখুৰীটো খান্দি ৰাতিৰ ভিতৰতে গেলাবিলৰ পৰা পানী আনি ইয়াত ভৰাই দিছিলেহি। আৰু ধৰক সেই তেতিয়া আহোমে ইয়ালৈকে বিজয় হিচাপত আহোমৰ ৰাজ্য হৈছিলে, কছাৰীয়ে ইয়াৰ পৰা মৰঙিলে তেওঁলোক ইয়াৰ পৰা আঁতৰি গৈছিলে। আমাৰ মীন পামৰ লগত কোঅপাৰেটিভ ছ'চাইটিখনত 36জন সদস্য। কোঅপাৰেটিভ ছ'চাইটিখনৰ নাম কান্তিৰাম নাথ মীন পাম সমবায় সমিতি লিমিটেড, পঞ্জীয়ন নম্বৰ G108, 4 নম্বৰ ৱাৰ্ডতে অৱস্থিত। আমি প্ৰায় 40 বছৰমানৰ পৰাই আমি ইয়াত ছ'চাইটি হিচাপত মাছ পুহি আছোঁ। আমি প্ৰথম অৱস্থাত আমি ৰৌ বাহু তেনেকুৱা মাছ 45 টকা কেজিকৈ বিক্ৰী কৰিছিলোঁ ইয়াত, আৰু চিলভাৰ ব্ৰিগেড তেনেকুৱা 22 টকা কেজিৰ পৰা। তেতিয়াৰ পৰাই আমি জড়িত, আৰু ইয়াত কোনো মানে চৰকাৰী অনুদান নাই। আমি আমাৰ সদস্যসকলৰ সদস্য বৰঙণিৰ পৰাই আৰম্ভ কৰা এখন ছ'চাইটি। আপোনালোকৰ পিতৃ-পিতামহৰ দিনৰ পৰাই যি পামখনৰ লগত জড়িত হৈ আছে আপোনালোক? হয়, পিতৃ-পিতামহ মানে আপোনাক মই যদি ঐতিহাসিক হিচাপত ক'বলৈ যাওঁ, আমি পুখুৰীৰখীয়া বংশ। আমাক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই চাৰিঙৰ পৰা আনি আমাৰ ইয়াত বালিৰাম নাথ বুলি এজনক ইয়াত প্ৰতিষ্ঠা কৰিছিলে পুখুৰীৰখীয়া বংশৰ হিচাপত। তেখেতৰ পুত্ৰক হ'ল আপোনাৰ ধুলিৰাম নাথ, ধুলিৰামৰ পুতেক হ'ল আপোনাৰ ফেপেন নাথ, ফেপেনৰ পুতেক হ'ল তিথি আৰু দধি, আৰু তিথিৰ পুতেকে হ'ল কান্তি, কান্তিৰ পুতেকে হ'ল আমাৰ দেউতা শশীধৰ নাথ, শশীধৰ নাথৰে পুত্ৰ হ'ল মই ভৰত নাথ। আৰু তেনেকৈ আমি বংশানুক্ৰমে আমাৰ ইয়াত পট্টন আছে, আমি তেনেকৈ ইয়াত মাছ পুহি খাই আছোঁ। আমি অৰিজিনেল ৰজাদিনীয়া এঘৰ পুখুৰীৰখীয়া বংশধৰ হিচাপে আমি ইয়াত অৱস্থিত। নাথ সম্প্ৰদায়টো ইয়াত ঐতিহাসিক, তেনেকৈ ইয়াত মানে আমাৰ নাম দেৰগাঁৱত প্ৰতিষ্ঠা হৈছিলে। ইয়াত আপোনাৰ ৰৌ বাহু, চিলভাৰ ব্ৰিগেড, কমন কাপ, চিতল, খৰিয়া, আৰি, গ্ৰাছ কাপ, এনেকৈ অন্যান্য বিজ্ঞানসন্মত সমস্ত মাছখিনি ইয়াত পোহা হয়। বিহুৰ উৰুকাৰ দিনাখন আমি ৰাতিপুৱা 6টা বজাত ইয়াত মাছ ধৰা হ'ব। তাৰ কাৰণে আমি মাছটো ইয়াত আমি এক্সট্ৰাকৈ সংৰক্ষণ কৰি ৰখা হৈছে মাছটো। আপুনি অহাৰ লগে লগে আমি কাষ্টমাৰক ৰাতিপুৱা 6টাৰ পৰা মাছটো ধৰি পেলাই দিব পৰা হ'ব। আমি এক্সট্ৰাকৈ টেংকিত জীয়াই ৰাখিছোঁ। সুলভ মূল্য আমাৰ মানে যিটো আমি মাঘ বিহুৰ দিনাখন আজি যিটো ৰেটে লৈছোঁ, আমি সেই একেটা মূল্যতে আমি মাছটো বিক্ৰী কৰা হ'ব মাঘ বিহুৰ দিনাও। চৰকাৰৰ পৰা আমি আজিলৈকে একো অনুদান পোৱা নাই ছ'চাইটিখনে। আৰু বিশেষকৈ আমাৰ ফিচাৰীটোৰ 10 বিঘা মাটিৰ চৌপাশটো কিছুমান আৱৰ্জনা পেলাই মানে প্ৰদূষণ কৰিছে। মই আপোনাৰ নিউজৰ যোগেদি তেখেতসকলে যাতে পৰিৱেশটো অলপ চাফ চাফাইকৈ আৱৰ্জনা পেলাই যাতে ডাষ্টবিনৰ লেখীয়াকৈ ব্যৱহাৰ নকৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপোনাৰ তেনেকৈতো ক'ব নোৱাৰি, টাউনৰ জেগা, প্লাষ্টিক পলিথিন জাবৰ জোঁথৰ এনেকৈ আদি কৰি বহুত
পেলায় আৰু মানে সেইখিনি আৰু আপুনি দেখিছে যিহেতু আপুনি ইয়াত দেখিলে কথাটো অনুভৱ কৰিব পাৰিব ডাষ্টবিনৰ লেখীয়াকৈ ব্যৱহাৰ কৰিছে যিহেতু আমি ইয়াত কাকো ব্যক্তি বিশেষে আমি কোনে পেলাইছে বুলি ক'ব নোৱাৰোঁ কিন্তু পেলাইছে আৰু নপৰিলে জাবৰখিনি ইয়াত কেনেকৈ গোট খাব হয় আমি আবেদন জনাইছোঁ আৰু এইবাৰ আমাৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত আমাৰ জৰীপত এই পুখুৰীৰ সমস্ত জৰীপ কৰি নিছে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা আমাক যদি কিবা সা সুবিধা দিয়ে আমি নিশ্চয় আমি গ্ৰহণ কৰিবলৈ আমি ইচ্ছুক আপোনাৰ নিউজৰ যোগেদিয়ে মই আমাৰ যি আগন্তুক ভোগালী বিহুত যিসকলে মাছ খাবলৈ ইচ্ছা কৰে তেখেতসকলে আমাৰ মানে ভোগালী বিহু উৰুকাৰ দিনা ৰাতিপুৱা 6টা বজাত আহিলে আপোনালোকে ইয়াৰ পৰা সুলভ মূল্যত মাছ পোৱা যাব গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম